প্লেনখন আকাশৰ পৰা তললৈ নামি আহোঁতে এনেদৰে প্লেনৰ পাতাকিখন মেল খাই যায় আৰু প্লেনখন তলত পৰা লগালগ আৰু পাতাকিখনো সুন্দৰ কৰি জাপ খাই পৰে। এয়া মা আৰু মায়ে আমাক আগবঢ়াবলৈ আহিছে। এই দলংখন বাঁহৰ হোৱাৰ বাবে ঘৰলৈকে গাড়ী নাযায়, সেয়েহে মাহঁতে আগবঢ়াবলৈ আহিব লগা হ'ল। আজি আমি বেংগলোৰলৈ যাওঁ আৰু মাহঁতক এৰি যাবলৈ পাই মনটো বহুত বেয়া লাগিছে। আকৌ আমি বহুত বছৰৰ কাৰণে যাম। এয়া মোৰ ভণ্টি, হাজবেণ্ড, জোন, দেহা আৰু মা, দেউতা, তেওঁলোকে আগবঢ়াবলৈ আহিছিলে। আমি কেইটা এতিয়া যাব ওলাইছোঁ। মায়ে অকণমান ভিডিঅ' কৰিছে, মনটো বহুত বেয়া লাগিছে মাহঁতক এৰি আহিবলৈ পাই। আৰু আহিলোঁ আৰু অভিয়াছলি আহিবই লাগিব, যিহেতু আহি আমি বৰদলনি চাৰিআলিতে দেহাক চাওমিন খোৱালোঁ, যিহেতু দেহাই চাওমিন খাই ভাল পায় আৰু বোলে মা চাওমিন খাওঁ। আৰু দেহাই চাওমিন এচামুচ খালে, কিন্তু চাওমিনখিনিৰ টেষ্টটো বৰ বেছি ভাল নোপোৱাৰ কাৰণে দেহাই নাখালে। মোক খাবলৈ দিছে আৰু মই কৈছোঁ খোৱা আকৌ, তুমি ইমান হেঁপাহত লৈছিলা। দেহাই কৈছে খাই ভাল লগা নাই মা, তুমি খাই চোৱা। আৰু মই এইপিনে অকণমান খাই চালোঁ আৰু বৰ বেছি ভালো লগা নাই, টেষ্ট ইমান লগা নাই, কিন্তু কি কৰিব, যিহেতু ল'লোঁ খাবই লাগিব। দেহাই কিন্তু হোটেলৰ চাওমিন খাই বেয়া পায় আগতেও, আৰু মই বনোৱা চাওমিনটো বহুত বেছি ভাল পায়, কিন্তু সি যিহেতু তাৰ চাওমিন ফেভৰেট, সেয়েহে কেতিয়াবা হোটেলত খায়, যদি ভাল নহয় সেই নাখায়। আৰু আজি তেনেদৰে বৰদলনি চাৰিআলিটো নাখালে। আহি পাই এইপিনে দেখিলোঁ আমখিনি সুন্দৰ কৰি কাটিছে আৰু এইপিনে দেখিছে নহয় নিমখ জলকীয়া দি মিক্স কৰিছে। ইমান লোভ লাগিছে। আহি পাই এইখিনি দেখিবলৈ পালোঁ মাহীহঁতৰ ঘৰত আমাক আমো খাবলৈ দিলে। এয়া মোৰ মাহীৰ ছোৱালী ভণ্টি, তাই আকৌ ভিডিঅ'ত ওলাবলৈ লাজ কৰে। এইজনী হৈছে মোৰ মাহী, মোৰ একমাত্ৰ মাহী। আমি অহা গম পাই মাহী এইপিনে মাছ ধুইছে আৰু মাছ বনাবলৈ লৈছে। মাহীৰ লগত অকণমান ভিডিঅ' কৰিলোঁ, মানে আমি যিহেতু বেংগলোৰলৈ যাওঁ, আহোঁতে মাহীহঁতৰ ঘৰতো এপাক সোমাই আহিছোঁ, ৰাস্তাতে আছে মাহী ঘৰ। আৰু এইপিনে আমি বাছত উঠিলোঁ ডিব্ৰুগড় আহিবৰ বাবে। এয়া ডিব্ৰুগড় এয়াৰপৰ্টত দেহা আৰু মই দুইজনে বেগ টানি আহি আছোঁ। আৰু এয়া দেখিছে নহয়, ফাইনেলি মানে মই গাড়ীত বমি কৰোঁ যে, হোটেলত আহি কাপোৰযোৰ চেঞ্জ কৰি ল'লোঁ। বহুত বেছি বমি হয়, মই মানে গাড়ীত আহিবই নোৱাৰোঁ। আৰু এইপিনে যোনে গৈছে এয়াৰপৰ্টৰ ভিতৰলৈ সোমাই, মই ভাবিলোঁ ডিব্ৰুগড় এয়াৰপৰ্টৰ বাহিৰৰ পৰিৱেশটো অকণমান ভিডিঅ' কৰি ৰাখোঁ, বহুত বেছি ভাল লাগিছে। কিন্তু গাড়ীত বমি হৈ লেবেজানো হৈ আছোঁ, তথাপিও অকণমান ভিডিঅ' কৰি আছোঁ। এইপিনে আমি এয়াৰপৰ্টৰ ভিতৰত চেকিং হৈ গ'ল আমাৰ। তাৰপিছত এতিয়া আমি ফ্লাইটত উঠিবৰ বাবে আহিছোঁ। এয়া ফ্লাইটৰ ভিতৰৰ পৰিৱেশ। এতিয়া আমি ডিব্ৰুগড় টু গুৱাহাটী যাম। আকৌ গুৱাহাটীৰ পৰা ফ্লাইট আছে, আমাৰ ফ্লাইট লেণ্ডিং হয়। এয়া ফ্লাইটৰ ভিতৰৰ পৰিৱেশ, ইমান সুন্দৰ লাগিছে। ইয়াত 180টা ছিট আছে আৰু 180টা ছিট কিমান দীঘল হৈ আছে চাওক। এয়া দেখিবলৈ পাইছে নহয় প্লেনত কাম কৰা বাইদেউসকল, মানে প্লেনতে থকা। আৰু এয়া দেখিবলৈ পাইছে যে এক্সিট লিখিছে। প্লেনৰ কিন্তু ওপৰতো দৰ্জা থাকে, আমি ভালদৰে নাজানো। যিসকলে প্লেনত উঠিছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো নহয়, তেওঁলোকৰ যদি চাব নিবিচাৰে তেন্তে স্কিপ কৰিব পাৰে। যিসকলে প্লেনৰ বিষয়ে নাজানে তেওঁলোকক দেখাবৰ বাবেহে মই ভিডিঅ'টো অকণমান কৰিলোঁ। প্লিজ আপোনালোকে বেয়াকৈ কমেণ্ট নকৰিব। আৰু সকলোৱেতো প্লেনত উঠা নাই, যিসকল বয়োজ্যেষ্ঠ, আমাৰ মা দেউতাই আজিলৈকে উঠি পোৱা নাই, তেওঁলোকৰ বাবে মই ভিডিঅ'টো কৰিছিলোঁ। আৰু এতিয়া প্লেনখন উৰিব লৈছে, আৰু প্লেনখন উৰিব লওঁতে এনেদৰে তলত অকণমান চলি লয়। তাৰপিছত এয়া প্লেনখন ডাৱৰৰ ওপৰেদি গৈ আছে। এয়া দেখিছে নহয় ডাৱৰৰ পৰিৱেশটো ইমান সুন্দৰ লাগিছে। আৰু বতৰটো অলপ ভাল হৈ আছে, সেয়েহে একদম ফটফটীয়াকৈ দেখিবলৈ পাইছে আপোনালোকে। বহুত বেছি কৰিব পৰা নাই, কিন্তু বিন্দু কাষতে ছিট পোৱাৰ বাবে অকণমান ভিডিঅ' কৰি আপোনালোকক দেখাব পাৰিছোঁ। আজি মানে আমি ছিট একদম একেটা লাইনতে পালোঁ, সেয়েহে ধুনীয়াকৈ আপোনালোকক অকণমান ভিডিঅ' কৰি পিনে দেখাইছোঁ। আৰু ডাৱৰবিলাক চাওক কি সুন্দৰ লাগিছে। এইপিনে পাতাখনেদি অকণমান দেখিবলৈ পোৱা যায়। এয়া দেখিছে নহয় পাতাখন যেতিয়া তললৈ আহে তেতিয়া খোল খাই যায়, কিন্তু এতিয়া সুন্দৰকৈ জাপ খাই আছে। আৰু এয়া ওপৰৰ পৰিৱেশ, বহুত বেছি ভাল লাগিছে। ৰ'দটো দি আছে, সেয়েহে এইপিনে বেলিটো সুন্দৰকৈ ওলাই আছে। এয়া দেখিছে নহয় বেলি চাহ আহি ইয়াত পৰিছেহি। প্লেনৰ ভিতৰৰ পৰা কিন্তু বেলেগ একোৱেই দেখা নাপায়, অকল ডাৱৰে দেখা পায়। ডাৱৰৰ ওপৰেদি যায় যিহেতু প্লেনখন, আৰু অকল ডাৱৰ দেখা পায়। ডাৱৰবিলাক ইমান বেছি সুন্দৰ লাগে দেখি। এয়া দেখিছে ন, একদম মই মানে এনেদৰে প্ৰথমবাৰ বুলি ক'লেও বেয়া নহয়, মানে যোৱাবাৰো দেখিছোঁ কিন্তু অলপ কম দেখিছিলোঁ। এইবাৰ বহুত বেছি ভালদৰে দেখিছোঁ, যিহেতু কাষতে বহিবলৈ পালোঁ। তাৰপিছত এইপিনে অকণমানি বাচ্ছাই আমনিও কৰি আছে। এয়া দেখিছোঁ ন, দেহাই খাই আছে আকৌ নেমু। এইপিনে মই নেমু কাটি আনিছিলোঁ গাড়ীত খাবৰ বাবে। আৰু এতিয়া এই প্লেনখন গুৱাহাটীত যিহেতু লেণ্ডিং হ'ব, আৰু গুৱাহাটীত এয়া এতিয়া প্লেনখন তলত পৰিবলৈ গৈছে। আৰু এতিয়া ডাউন হৈ গৈ আছে, দেখিছে ন, তলত থকা ঘৰ দুৱাৰবিলাক অলপ দেখিবলৈ পাইছোঁ। আৰু আমি যিহেতু এতিয়া
প্লেনখন তললৈ আহি আছে। ফাইনেলি এতিয়া তলত পৰিব লৈছে আৰু তলত পৰিব লওঁতে এই পাতাকেইখন যে প্লেনৰ পাতাকেইখন খোল খাই যায় আৰু যেতিয়া তলত পৰে তেতিয়া পাতাকেইখন নিজেই জাপ খাই পৰে। এইবিলাক ইমান পিছ নাজানো বাৰু, কিন্তু যিহেতু মই ভিডিঅ'টো যিমানখিনি দেখিছোঁ আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। বহুত বেছি বুজাব নাজানো, অভিজ্ঞতাও নাই, কিন্তু মানে মা দেউতাহঁতেও চাওক, লগতে মা দেউতাহঁতৰ লগৰ বৰ্তা বমা সকলোৱে চাওক বুলিয়ে মই ইমানকণ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আৰু যিসকলে প্লেনত উঠি পাইছে তেওঁলোকে যাতে বেয়া কমেণ্ট নকৰে, তেওঁলোকক মই ৰিকুৱেষ্ট কৰিছোঁ। কাৰণ আপোনালোকৰ বাবে নহয়, আপোনালোকে হয় আহিছে গৈছে দেখিছে, কিন্তু সকলোৱে দেখা নাই। আৰু আমাক মানে প্ৰায় মানুহে সোধে যিহেতু তোমালোকে প্লেনত উঠিবলৈ ভয় নালাগেনে? তেওঁলোকক কৈছোঁ ভয় নালাগে, প্লেনখন কিন্তু গাড়ীৰ দৰে। যিহেতু আমাৰ ফ্লাইটখন লেণ্ডিং আছিলে, সেইবাবে আমি গুৱাহাটী এয়াৰপৰ্টত নামিব লগা হ'ল। গুৱাহাটী এয়াৰপৰ্টত নামি এনেদৰে আকৌ আমি চেকিং কৰিব লগা হৈছে, যিহেতু আমি বেংগলোৰলৈ গুৱাহাটীৰ পৰাই যাব লাগিব। এইটো হৈছে গুৱাহাটী এয়াৰপৰ্ট আৰু গুৱাহাটী এয়াৰপৰ্টত আমি অনলি হাফ ঘণ্টা পাইছোঁ। হাফ ঘণ্টাৰ ভিতৰতে আকৌ বেংগলোৰ যাবৰ বাবে সাজু হ'ব লাগে। এইটো চাইডে সুধিলোঁ গেট ক'ত আছে আৰু গেটৰ নাম্বাৰ দেখাই দিলে, আমি আহি গ'লোঁ। আৰু এয়া এতিয়া আমি বেংগলোৰ এয়াৰপৰ্ট পাই গ'লোঁহি। এয়া ৰাতি 12টা বজাৰ পৰিৱেশ। ৰাতি 12টা বজাত আমি বেংগলোৰ এয়াৰপৰ্ট পাইছোঁ। বহুত বেছি বৰষুণ বতাহ ধুমুহাৰ মৰাৰ বাবে 8টা বজাত পাবহিলগীয়া ফ্লাইটখন আহি 12টা বজাত পাইছে। মানে হায়দৰাবাদত ৰাখি দিলেগৈ ফ্লাইটখন নি পিনে 1 ঘণ্টামান। হায়দৰাবাদ যাব লগা নাছিলেই আৰু তাৰপিছত আহি পালোঁহি আমি ঘৰৰ। আৰু এইটোৱে হৈছে আমাৰ ৰুমটো বেংগলোৰত থকা। মানে আমি কালি ৰাতি এয়াৰপৰ্টত পালোঁহি 12টা বজাত, তাৰপিছত ৰুমলৈ আহি পালোঁহি 1টা বজাত। ৰুমত বেগ থৈ ভৰি হাত ধুই, যিহেতু হোটেল সকলো বন্ধ হৈ গ'ল, লগৰ ফেমিলি আহালে তেওঁলোকে আমাৰ বাবে ভাত পানী বনাই থৈছিল, তেওঁলোকৰ ৰুমলৈ গ'লোঁ আৰু তেওঁলোকৰ ৰুমত খাই বৈ আজি এতিয়া আমি আমাৰ ৰুমলৈ এয়া মৰ্ণিং 8:30 বজাত আহিছোঁ। আৰু দেখিছে নহয় আমাৰ ৰুমটো ইমানেই বেছি লেতেৰা হৈছে, মানে যোৱা দিনাখনো আমি একদম ৰাতি গৈছিলোঁ যে বহুত উৎপাত যাব লগা হ'ল, একদম জল্দি কৰি এনেদৰে থৈ গ'লোঁ। আৰু এতিয়া ৰাতি আহি পিনে এনেদৰে সোমালোঁ যে, আৰু ঘৰটো চাফ কৰাই নাই, ঘৰটো অকণমান চাফ কৰি লওঁ। আৰু অকণমান ৰুমটো দেখাই দিলোঁ, লেতেৰা হৈ আছে তথাপিও আপোনালোকক দেখালোঁ আৰু চাফ কৰি আপোনালোকৰ লগত কথা পাতি আছোঁ। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ জনাইছোঁ।